সাংবাদিক শিশু সাহিত্যিক বিকাশ শৰ্মাক বিপুল ৰাজহুৱা সম্বৰ্ধনা। বিপুল শৰ্মাক নিৰ্ভীক নিৰপেক্ষ সাংবাদিক শিক্ষা মন্ত্ৰী অতুল বৰা। বহু ঘাত প্ৰতিঘাতৰ সংগ্ৰামৰ মাজতো সাংবাদিকতাৰ বৃত্তিটোকে একমাত্ৰ সম্বল হিচাপে লৈ বহু সাহসিকতাৰে সংবাদ সেৱা আগবঢ়াই আহিছে বিকাশ শৰ্মাই। বিকাশ শৰ্মাক নিৰ্ভীক নিৰপেক্ষ সাংবাদিক শিক্ষা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অতুল বৰাৰ। মন্ত্ৰী বৰাই লগতে বিকাশ শৰ্মা শীঘ্ৰে আৰোগ্য লাভ কৰি পুনৰ পূৰ্বৰ দৰে সাংবাদিকতাৰ লগতে সমাজৰ কাম কাজসমূহত জড়িত হৈ পৰাৰ কামনা কৰে। গোলাঘাট জিলা সাংবাদিক সংস্থাৰ উদ্যোগত শতাধিক দল সংগঠন অনুষ্ঠান প্ৰতিষ্ঠান ৰাইজে আজি সাংবাদিক শিশু সাহিত্যিক বিকাশ শৰ্মাক ৰাজহুৱা সম্বৰ্ধনা জ্ঞাপন কৰে। সাংবাদিক বিকাশ শৰ্মাৰ গোলাঘাটৰ পুৰণা আমোলাপট্টিত অৱস্থিত বাসগৃহত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অতুল বৰাই সম্বৰ্ধনা জ্ঞাপন কৰে। অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক প্ৰকাশ মহন্ত উপস্থিত থাকি সাংবাদিক হিচাপে বিকাশ শৰ্মাৰ অৱদানৰ বিষয়ে বিশদভাৱে বৰ্ণনা কৰে। গোলাঘাট জিলা সাংবাদিক সংস্থাৰ সভাপতি ৰোহিত গগৈৰ পৌৰোহিত্যত অনুষ্ঠিত ৰাজহুৱা সম্বৰ্ধনা অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক অপূৰ্ব কুমাৰ বৰুৱা, নিবন্ধকাৰ ডাক্তৰ অজিত বৰুৱা, শিক্ষাবিদ তিলেশ্বৰ তামুলী, বোলছবি পৰিচালক দীনেশ গগৈ, বিশিষ্ট নিবন্ধকাৰ হীৰেণ গগৈ, শিক্ষাবিদ বিপুল ভূঞা, পুতুল শইকীয়া, ডক্টৰ নৃপেন বৰুৱা, হেম ফুকন, বন্তিৰাণী গগৈ ফুকন, লোকমণি গোস্বামী, পৌৰপতি দুলুমণি বৰবৰা, সমাজকৰ্মী পূৰ্ণ ৰাজখোৱা, সঞ্জীৱ সন্দিকৈ, জিনা বৰুৱা, সোণাৰাম ভৰালী, বিদ্যুৎ শইকীয়া, দিগন্ত বাইলুং, ৰাজীৱ শইকীয়া, অমৃত বল্লভ গোস্বামী আদিয়ে বক্তব্য প্ৰদান কৰে। জিলা সাংবাদিক সংস্থাৰ সাধাৰণ সম্পাদক গিৰীণ বৰাই আদৰা সম্বৰ্ধনা অনুষ্ঠানত গোলাঘাট পৌৰসভা, গোলাঘাট জাতীয় বিদ্যালয়, সন্মিলিত মটৰ পৰিবহণ সন্থা, মৰঙী প্ৰেছ ক্লাব, খবৰ বোকাঘাট, কমাৰবন্ধা প্ৰেছ ক্লাব, গোলাঘাট নাগৰিক মঞ্চ, গোলাঘাট শাখা সাহিত্য সভা অগপ, গোলাঘাট জিলা সমিতি, আপকো কেন্দ্ৰীয় সমিতি, গোলাঘাট জিলা ক্ৰীড়া সন্থা, গোলাঘাট MSR থিয়েটাৰ ছ'চাইটি, চেম্বাৰ অৱ কমাৰ্চ, ক্ষুদ্ৰ চাহ খেতিয়ক পৰিষদ, মাৰোৱাৰী সন্মিলন, বৰপথাৰ প্ৰেছ ক্লাব, জামুগুৰি প্ৰেছ ক্লাব, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, আটছা, জীপাল কৃষক সংঘ, ভাৰতীয় জাতীয় কংগ্ৰেছ গোলাঘাট জিলা সমিতি, বাদুলিপাৰ আঞ্চলিক সাংবাদিক সন্থা, টাই আহোম যুৱ পৰিষদ, জননী বাৰ্তা, সনাতন ধৰ্ম সমাজ, টাই আহোম ছাত্ৰ সন্থা, গোলাঘাট জিলা উন্নতি সভা, গোলাঘাট জিলা কৰ্মচাৰী পৰিষদ, নিখিল ভাৰত ছাত্ৰ ফেডাৰেশ্যন, অনুসূচিত জাতি পৰিষদ, কৰোণা ধাৰা সহায়ক সমিতি, সংগ্ৰামী, সতীৰ্থ মঞ্চ আদি কৰি শতাধিক দল সংগঠন অনুষ্ঠান প্ৰতিষ্ঠান ব্যক্তিয়ে সম্বৰ্ধনা জ্ঞাপন কৰে। গোলাঘাট জিলা সাংবাদিক সংস্থাৰ আহ্বানৰ প্ৰতি অভূতপূৰ্ব সঁহাৰি জনোৱা সকলোকে সংস্থাৰ কাৰ্যকৰী সভাপতি দীপেন কুমাৰ বৰা আৰু সম্পাদক প্ৰণৱ চক্ৰৱৰ্তীয়ে কৃতজ্ঞতা জ্ঞাপন কৰিছে। গোলাঘাটৰ পৰা কল্পনা ফুকনৰ ৰিপৰ্ট, UNB নিউজ। সাহিত্যৰ ক্ষেত্ৰত লাগিলেহেঁতেন মোৰ বিশ্বাস যে বিকাশ শৰ্মাই এটা চিন ৰাখি যাব পাৰিলেহেঁতেন খুব ভাল। মই আৰু দীঘলীয়া নকৰোঁ। শুভকামনাৰে মই তেখেতৰ বোকাখাটত বেলেগ সভা প্ৰায়বিলাক ইয়াত উপস্থিত আছে। আজি মই দেখা পাইছোঁ বহুত আছে। বিকাশক বহুদিনৰ পৰা পাইছোঁ। হীৰেণদাই ক'বৰ দৰে বিকাশৰ প্ৰতিভা আছে। বিকাশে সাহিত্য সৃষ্টি কৰিব পাৰিলেহেঁতেন, কাৰণ কলমৰ জোৰ বিকাশৰ মই দেখিছোঁ তেওঁৰ লিখনি বিলাকত। আমি সদায় কামনা কৰোঁ, আশা কৰোঁ যে বিকাশে পূৰ্বৰ দৰে লিখি থাকক। সংবাদ মাধ্যম গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ। তেওঁ মই প্ৰত্যক্ষ কৰিছিলোঁ যে তেওঁ কিবা এটা জানিবলৈ, বুজিবলৈ, শিকিবলৈ বহুত দূৰলৈকে গুচি যায় আৰু সেইমতে তেওঁৰ লিখনিবিলাক প্ৰকাশ পায়। তেওঁৰ খবৰটো মই যেতিয়া পালোঁ, অসুখত ভুগি থকা অত্যন্ত ব্যথিত হৈছিলোঁ। অসুখৰ বিষয়েও কৈছিল। ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ তেখেতৰ আশু আৰোগ্যৰ কাৰণে, তেখেত সুস্থ হৈ আকৌ ভালদৰে যাতে আমাৰ মাজত কাম কাজ কৰিব পাৰে, তাৰ বাবে ভগৱানে শক্তি দিয়ক, তাকে কামনা কৰিছোঁ। আৰু মই বিশেষভাৱে জিলা সাংবাদিক সন্থাৰ কৰ্মকৰ্তাসকলক ধন্যবাদ জনাইছোঁ যে আজিৰ এই অনুষ্ঠানত সকলোকে মাতি আজি এনেধৰণে তেখেতক সাহস দিয়াৰ কাৰণে আজি অনুষ্ঠান আয়োজন কৰিলোঁ। আৰু পুনৰ মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ তেখেতৰ আশু আৰোগ্য কামনা কৰোঁ। ধন্যবাদ।